তো প্ৰিয় বন্ধুসকল ইয়াতে চাব মই প্ৰথমে সাৰ্চ কৰিছো PM কিষাণ তো এটো আপোনালোকৰ খুবেই এটা চিনাকি ওয়েবসাইট তো মই PM কিষাণ সাৰ্চ কৰিলো আৰু ইয়াতে যেটো প্ৰথম অপচন আহিছে PM কিষাণ সমান নিধি ইয়াতে ক্লিক কৰিব তেতিয়া আপোনালোকে PM কিষাণৰ মেইন যেটো হোম পেজ হয় সেই হোম পেজটো লাভ কৰিব তো আপোনালোকক মই লিংকটো ডেসক্ৰিপচনত দি দিম তাতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব আজিৰ যেটো মোবাইল আপডেট যেটো আমি কৰিম তো মোবাইল আপডেট কেনেকৈ কৰে মোবাইল নাম্বাৰ লিংক হয় হেতু ইয়াৰ পৰা কৰিব লাগিব তো প্ৰিয় বন্ধুসকল ইয়াতে আমি অকমান স্ক্ৰল ডাউন কৰিম আৰু যেটো নো ইওৰ ষ্টেটাস অপচন আছে আমি যেটো ষ্টেটাস চেক কৰিবলৈ PM কিষাণত টেপো সেই নো ইওৰ ষ্টেটাসত আমি ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত প্ৰিয় বন্ধুসকল ইয়াতে প্ৰথম দেখা পাইছেনে যে প্ৰথম দিবলৈ আহিছে ৰেজিষ্ট্ৰেচন নাম্বাৰ তো ৰেজিষ্ট্ৰেচন নাম্বাৰটো কথা কৈছো ইয়াতে মই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল কৰি লৈছো আৰু আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ওচৰৰ যিকোনো যেসকলৰ আছে তেওঁলোকে ইয়াতে ফিল কৰিব যদি নাই তেতিয়া আপোনালোকে ওচৰৰ যিকোনো CSC কেন্দ্ৰত কৰিব আৰু নহলে আপোনালোকে ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ পৰা ৰেজিষ্ট্ৰেচন নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে লৈ ল'ব কাৰণ আপোনালোকে ষ্টেটাস আপডেট কৰিবলৈ আৰু ষ্টেটাস চাবলৈ আৰু মোবাইল নাম্বাৰ বা আধাৰ লিংক কৰিবলৈ আপোনালোকে PM কিষাণৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো খুবেই জৰুৰী তো প্ৰিয় বন্ধুসকল ইয়াতে চক মই ৰেজিষ্ট্ৰেচন নাম্বাৰ দিলো আৰু ইয়াতে মই যেটো সাইডৰ আছে কেপচাকটো সম্পূৰ্ণ শুদ্ধকৈ ফিল আপ কৰি ললো প্ৰথমবাৰ ভুল হৈছিল আকৌ ফিল আপ কৰি আমি কাখত থকা যেটো গেট ওটিপি ক্লিক কৰিলো ইয়াত আহিছে দেখিছেনে ইওৰ মোবাইল নম্বৰ ডুপ্লিকেট অৰ ইনভ্যালিড প্লিজ আপডেট ইওৰ মোবাইল নাম্বাৰ তো এনে ধৰণৰ অহাৰ পিছত আমি কি কৰিম ওকে কৰিম তো ইয়াত আমাক দেখাইছে আমাৰ মোবাইল নাম্বাৰটো ডুপ্লিকেট হৈ আছে আৰু বা ইনভ্যালিড হৈ আছে তো গতিকে আমি ইয়াতে কি কৰিম ওকে যেটো অপচন আছে তাতে আমি ক্লিক কৰি দিম তাৰ পিছত ইয়াতে চক এনে ধৰণৰ এটা পেজ খোল খাই যাব আপডেট মোবাইল নাম্বাৰ তো ইয়াতে চক যেটো আমি ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ক্লিক কৰিম আৰু যি সকলৰ আধাৰ আপডেট আছে তেওঁলোকে আধাৰটোত ক্লিক কৰি ল'ব মই ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰৰ জৰিয়তে কৰিম গতিকে ৰেজিষ্ট্ৰেচন নাম্বাৰত মই ক্লিক কৰি ৰেজিষ্ট্ৰেচন নাম্বাৰ ফিল কৰিলো আৰু কাখত সেম টু সেম থকা কেপচা কোডটো মই দি দিলো দিয়াৰ পিছত সাৰ্চ অপচনত আমি ক্লিক কৰিম তো আপোনালোকে এটো ভিডিওটো স্কিপ নকৰাকৈ চাই যাব তেতিয়া আপোনালোকে মোবাইলতো কৰিব পাৰিব খুব সহজ পদ্ধতি এনেকৈ সাৰ্চ কৰাৰ পিছত চক আপোনালোকত ইয়াত এটা অপচন আহিছে গেট আধাৰ ওটিপি তাৰ পিছত কেটামান কনষ্টেন্ট আহিছে পাঁচটা কনষ্টেন্ট দিয়া আছে আপোনালোকক আৰু তাত এটা চক নীলা ডট আহিছে তাত আপোনালোকে ৰাইট ক্লিক কৰি ল'ব তাৰ মানে ইয়াত থকা যিখিনি ডিক্লাৰেচন আছে এইখিনি আপোনালোকে এগ্ৰি কৰি ল'ব লাগিব কৰাৰ পিছত আপোনালোকে কি কৰিব গেট আধাৰ ওটিপি অপচনত ক্লিক কৰিব লাগিব তো আপোনালোকে গেট আধাৰ ওটিপিত ক্লিক কৰিব ক্লিক কৰাৰ পিছত নহনা প্ৰসেসিং হ'ব মই অলৰেডি ক্লিক কৰিছো তাৰ পিছত ইয়াত দেখাইছে চক ওটিপি হেজ বিন সেন্ট ইওৰ আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তো ওটিপি অলৰেডি আমাৰ আধাৰ ৰেজিষ্টাৰ যেটো মোবাইল নাম্বাৰ হেতুত আহি গৈছে তো প্ৰিয় বন্ধুসকল ইয়াত যেটো অপচন দিয়া আছে এন্টাৰ আধাৰ ওটিপি মই তাতে আধাৰ ওটিপিটো ফিল কৰি ললো ফিল কৰাৰ পিছত ভেৰিফাই ওটিপিত আমি ক্লিক কৰিম তো আধাৰ ওটিপিটো আমি ফিল কৰি ললো এটো 6টা সংখ্যাৰ এটা ওটিপি যাব এই ওটিপিটো আমি ফিল কৰি ললো তাৰ পিছত ভেৰিফাই কৰিলো তাৰ পিছত আমাৰ দেখাইছে যে আধাৰ ওটিপি ভেৰিফাইড তো আমাৰ আধাৰ যেটো ওটিপি আছিল হেতু আমাৰ ভেৰিফাইড হ'ল লগে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ফাৰ্মাৰ নেম মোবাইল নাম্বাৰটো এতিয়ালৈকে আপডেট কৰা নাই কাৰণ অহা নাই তাৰ পিছত আধাৰ নাম্বাৰটো হৈছে আৰু বেনিফিচিয়াৰী জেন্ডাৰ আৰু বেনিফিচিয়াৰী ডেট অফ বাৰ্থ ইয়াতে আহি গৈছে তো প্ৰিয় বন্ধুসকল তাৰ পিছত তলত এটা অপচন দেখা পাইছে নে এন্টাৰ নিউ মোবাইল নাম্বাৰ তো এন্টাৰ নিউ মোবাইল নাম্বাৰ এটো যে আপোনালোকে এইখিনিত বেলেগ মোবাইল নাম্বাৰ এড কৰিব নোৱাৰিব ইয়াতে আপোনালোকে কি কৰিব লাগিব আধাৰ কাৰ্ডত যেটো মোবাইল নাম্বাৰ দিয়া আছে আধাৰ ওটিপি যোনটো মোবাইলত যায় সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব তো আপোনালোকৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ PM কিষাণ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ একেটাই হ'ব লাগিব তাৰ পিছত আমি এটা নাম্বাৰটো ফিল কৰি গেট ওটিপি কৰি দিলো আৰু অলৰেডি আমাৰ ওটিপি হেজ বিন সেন্ট ইওৰ মোবাইল নাম্বাৰ তো ওটিপি আমাৰ মোবাইলত আহি গল তাৰ পিছত ইয়াতে চক যিখন খালি জায়গা আছে আমি তাতে ওটিপি এন্টাৰ ওটিপিত ক্লিক কৰিম আৰু ওটিপিটো তাত ভৰাই দিম তো প্ৰিয় বন্ধুসকল ওটিপিটো হালৈ কিছু সময় ওয়েট কৰিব তাৰ পিছত ইয়াতে আপোনালোকৰ মোবাইলত 4টা সংখ্যাৰ এটা ওটিপি যাব সেই ওটিপিটো আপোনালোকে ফিল কৰি দিব এটো যাব PM কিষাণৰ ফালৰ পৰা না প্ৰথম ওটিপিটো যাব আপোনালোকৰ আধাৰৰ ফালৰ পৰা সেকেন্ডটো যাব PM কিষাণৰ ফালৰ পৰা তাৰ পিছত আমি ভেৰিফাই কৰিলো ভেৰিফাই কৰাৰ পিছত তলত এটা অপচন আহিছে ক্লিক ফৰ আপডেট মোবাইল নাম্বাৰ তো ইয়াতে আমি যদি ক্লিক কৰো তেতিয়া আমাৰ মোবাইল নাম্বাৰটো আপডেট হৈ যাব তো গতিকে আমি ইয়াত ক্লিক কৰিলো তাৰ পিছত ইয়াত দেখাইছে চক ইওৰ মোবাইল নাম্বাৰ সাকসেসফুলি আপডেট তো অলৰেডি আমাৰ মোবাইল নাম্বাৰ তো আধাৰ ৰেজিষ্টাৰ যেটো মোবাইল নাম্বাৰ হেতু আমাৰ আপডেট হৈ গৈছে তো প্ৰিয় বন্ধুসকল এটো কৰাৰ পিছত আপোনালোকে কি কৰিব 24 ঘণ্টাৰ পিছতহে ইয়াক চেক কৰিব পাৰিব এটো আপডেট হওঁতে 24 ঘণ্টাৰ পৰা 48 ঘণ্টা যেটো সময় লাগে গতিকে আপোনালোকে তাৰ পিছত চেক কৰিব পাৰিব গতিকে মই আপোনালোকক আকৌ পেজটো বেক কৰি পানি নতুনকৈ আপোনালোকক খুলি দেখাই দিম যে এতিয়া যদি মই প্ৰথমতে কৰিছো আৰু ইয়াতে যদি লগে আপোনালোকে চেক কৰে তেতিয়া হলে আপোনালোকৰ আকৌ আপডেট কৰিবলৈকে দেখাব তো ৰেজিষ্ট্ৰেচন নাম্বাৰ মাইলো তাৰ পিছত আপোনাৰ কেপচা কোড ফিল কৰিলো আৰু গেট ওটিপিত ক্লিক কৰিলে আকৌ একেটাকে ভৰাবলৈ হ'ব গতিকে আপোনালোকে এটো চেক কৰিব পাৰিব
24 ঘণ্টাৰ পিছত আপোনালোকে এইখিনি চেক কৰিব পাৰিব বা 24 ঘণ্টাৰ পৰা 48 ঘণ্টাৰ ভিতৰত আপোনালোকৰ